খুৰা মই ঔষধখিনি যিখিনি দি কৈছো এইখিনি ভালদৰে খাব বাৰু ভালদৰে খাব দেই মই আহিছো ঠিক আছে যোৱা শুনিছে কি হ'ল এই মই আপোনাৰ সেই এপ্লিকেশ্যনখন লৈ পেলাই এই ভিডিঅ' ওচৰৰ পৰা আহোঁগৈ বৃদ্ধ পেঞ্চনটো বৃদ্ধ পেঞ্চনৰ মোৰ লগৰ যে কিমানে পালে মইহে থাকিলোগে আৰু তুমি এটা কাম কৰা ইমান বাট কৰি বাই গৈ থাকিব নালাগে হ'লে হ'ব নহ'লে নাই আমাৰ দুখীয়া কপালত এখন কি আছে হ'ব আৰু এনেকে চলিম আজি যোৱা গৈ কোৱাগে যদি হয় হ'ব নহ'লে বাদ দিবা আৰু হ'ব ৰ'বচোন কিয়নো নহ'ব এই চবৰে হৈছে আমাৰনো আকৌ কিয় নহ'ব হ'ব আৰু অকণমান কষ্ট হ'ব এই মই আগতো গৈ পেলাই ইমান দিছোঁ এই মানুহবিলাকে পাত্তাই নিদিয়ে কিনো কৰিব এতিয়া এই সেইকাৰণেতো এতিয়া সেই ভিডিঅ' ঘৰলৈ যাবলৈ ওলাইছোঁ নহ'লেনো বাৰু ভিডিঅ' ঘৰলৈ যাওঁনে এই অফিচলৈ গ'লে কোনেও পাত্তা নিদিয়ে দেখোন তাকেইতো সেইকাৰণে কৈছোঁ আমাৰ দুখীয়াৰ কপালত একো নাই সেইকাৰণে কৈছোঁ বোলো আজি গৈ আৰু বাদ দিয়া আৰু যাব নালাগে মৰিবলৈ কেইটা দিন আছে এতিয়াও বৃদ্ধ পেঞ্চন নাপালোঁ আৰু লগৰবোৰে বৃদ্ধ পেঞ্চন খাই খাই কিমান এছ কৰি আছে আমাৰহে নাই হ'ব হ'ব ৰ'ব পাম কিয়নো আপুনি একেবাৰে বেচিলে চিন্তা কৰে পাম নহয় এই ভালকে মানুহে কাগজে পত্ৰ পঢ়াগে নাইকিয়া ভালকে পঢ়িলে হৈ যাবগে কামটো হ'লেও দিয়াচোন চৰকাৰৰ টকা বুলি যিয়ে হওক 1500 হওক বা 1200 হওক হয় নহয় বাৰু চৰকাৰৰ টকা বুলি কিবা এটা হাতত হৈ পালোহেঁতেন তাকো নাই আমাৰ ফুটা কপালত একো নাই যোৱা যোৱা যি কৰা কৰা হ'ব আপুনি ইমান একেবাৰে হেৰি কৰি থাকিব নালাগে চিন্তা কৰি মই আহোঁগে আপুনি ভিতৰলৈ যাওক এনেকে ৰৈ থাকিলে আকৌ ৰ'দত মূৰ চুৰ ঘূৰাব ভিতৰলৈ যাম মই এপাক আহোঁগে ঠিক আছে হ'ব যোৱা যোৱা হ'লে হ'ল আৰু এই মানুহজনীয়েনো কিমান কষ্ট কৰিব কম বাট কৰি বাই এইখন ভিডিঅ' ঘৰলৈ সেই অফিচলৈ ব্লকলৈ যাওঁতে যাওঁতে হয় দিয়া মই আপোনাৰ ওচৰলৈ আহিছিলোঁ আমাৰ মানে এখেতৰ বৃদ্ধ পেঞ্চনটো হোৱা নাই মই বহুতো ঠাই ঘূৰিলোঁ বহুতকে দিলোঁ বহুতে লওঁ বুলিও মানে কাগজখন লয় তাৰপিছত কাম নকৰে সেইকাৰণে ভাবিছোঁ মই আপোনাক ইয়াতে দিওঁ নহয় আপুনি ঘৰত কিয় আহিব লাগে এইবিলাক কামটো অফিচত হয় আপুনি এইটো অফিচত যাব পাৰে অফিচততো এইবিলাক কাম কৰিবৰ কাৰণে মানুহ আছে চিষ্টেম আছে আপুনি তাত গ'লে ভাল আছিলে মই আগতে অফিচত দিছোঁ একো কাম নহয় আৰু অফিচলৈ গ'লে আমি ভিতৰো সোমাব নোৱাৰোঁ আৰু মানুহবিলাকে আমাৰ কথা নুশুনে সেইকাৰণে ভাবিছোঁ মই ইয়াতে দিওঁ তেতিয়া মোৰ কথাখিনিও খুলি ক'ব পাৰিম আচলতে চিষ্টেমটো যেনেকুৱা হয় তেনেকৈ গ'লে ভাল আছিলে এতিয়া আৰু আপুনি আহিছেই যেতিয়া উপায় নাই সমস্যা লৈ আচ্ছা কওকচোন আপোনাৰ কি সমস্যা কিয় বৃদ্ধ পেঞ্চন কিয় হোৱা নাই ক'ব নোৱাৰোঁ তেখেতৰ বয়সটো হৈ গ'ল কিন্তু কেইবা ঠাইতো মানে কাগজ দিছোঁ তেওঁলোকে একো কাম নকৰে য'তে শুনো ত'তে কাগজখন দিওঁ তেওঁলোকে একোৱে কাম নকৰে আৰু আমাৰ ঘৰখন একেবাৰে পানীত হাঁহ নচৰা অৱস্থা এসাঁজ খালে ইসাঁজৰ কথা আমি চিন্তা কৰিব লাগে সেইকাৰণে বৃদ্ধ পেঞ্চনটো পালে অকণমান কিজনী সকাহে হয় সেইকাৰণে আহিছিলোঁ এই আপুনি আহিলেওতো এতিয়া মই এইটো কামটো ইয়াত কৰি দিব নোৱাৰিম আপুনি এইটো অফিচেই আহিব লাগিব নহয় ছাৰ মই অফিচ গ'লে মানে সোমাবই নোৱাৰিম ইমান মানুহৰ ভিৰ সেইকাৰণে মই ইয়াতে দিওঁ বুলি ভাবিছোঁ ইয়াতে কাগজখন আপুনি ৰাখি থ'বনে নাই নাই কাগজখিনি অলপ ৰখক আপুনি এই বাৰাণ্ডাতে অলপ বহকচোন মই অলপ কাম আছে কৰি লওঁ তাৰপিছত আপোনাৰ কথা ভাবি আছোঁ বহক কি যে মানুহবিলাক আহে আনন্দ নহয় জানো হয় ৰচোন তই তাত কিয় বহিছ মোক ইয়াতে ভিডিঅ' ছাৰে বহিবলৈ দিলে হ'ব 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 ৰচোন তই কি কামত আহিলি বাৰু মই এখেতৰ বৃদ্ধ পেঞ্চনটোৰ কাৰণে আহিছোঁ মই বহুত ঠাই ঘূৰিলোঁ এই বৃদ্ধ পেঞ্চনটো পোৱা নাইকিয়া সেইকাৰণে মই ছাৰৰ ওচৰলৈ আহিলোঁ এই অফিচলৈ গ'লেও এই কোনেও কাগজখন নলয় কোনেও পাত্তা নিদিয়ে অফিচৰ ভিতৰলৈ আমাক সোমাবলৈ নিদিয়ে সেইকাৰণে ভাবিলোঁ মই ছাৰক ইয়াতে ঘৰতে দি থৈ যাওঁ বুলি সি মোৰহে ল'ৰা মই যে সৰু থাকোঁতে তাক যে লৈছিলোঁ
ই তোৰ ল'ৰা মোৰ ল'ৰা মই এতিয়াহে গম পাইছো সৰু থাকোঁতে মই তাক কম ললোহিনে বাৰু তই তাক খুব মৰম চেনেহ কৰিছিলি তাকে। সৰুতে মই ইফালে সিফালে গুচি যাওঁ চাকৰি খাতিৰত যাবলগীয়া হয় তই তাক কম তালাপি কৰি দেনে একেবাৰে খোৱা বোৱা ধোৱা পা গা পা ধোৱালৈকে সি এতিয়া বিডিঅ' সিটো ইয়াত পঢ়িবলৈ কৈছে নেকি একো নাই দে একো নহয় ৰচোন কথা এটা কওঁ সি দেখোন মোক পাত্তাই দিয়া নাই মোক চাগে চিনিয়ে পোৱা নাই চাগে ন ৰচোন ৰ সি তোক তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰে নহয় হ'ব চিনিও পাব পৰা নাই অৱশ্যে সেইটোও হয় বাৰু ৰচোন মই কিবা এটা ব্যৱস্থা কৰিম তইতো আগতে মোক কথাখিনি ক'ব পাৰ তোৰ যদি বৃদ্ধ পেঞ্চনটো হোৱা নাই তই মোকতো ক'ব পাৰ মই তাৰ হয়তো কৰি দিম নহয় মই গম নাপাওঁ নহয় তোৰ ল'ৰা বুলি হয় নেকি অঁ সি মোৰ ল'ৰা আৰু সি তেনেকুৱা ব্যৱহাৰটো কেতিয়াও কৰিব নোৱাৰে আনক কৰিলে অন্তত তোক কৰিব নোৱাৰে গম পাইছনে নাই গতিকে ইয়াৰ ব্যৱস্থাটো মই কৰিম দীপালি অঁ ক'লে আহিলা এই তোমাৰ ওচৰলৈকে আহিছিলোঁ কিয় বা এই দেউতাই বৃদ্ধ পেঞ্চনৰ কামটো হোৱা নাই যে সেইটো কাৰণে আহিছিলোঁ আৰে তুমি এইটো কথা কাৰণে আকৌ আহিব লাগে নেকি তুমিতো মোক এটা ফোন কৰিলে হৈ গ'ল মই কামখিনি কৰি দিলোহেঁতেন হয় হয় ফোন কৰিলে হয় আৰু দেউতাও কৈছিলে মানে এই বৃদ্ধ পেঞ্চন এইবিলাক আমাক নালাগে বুলি কৈছে কিন্তু মইহে মানে কৰিবলৈ আহিছোঁ এই আমাৰতো পইচা পাতি অভাৱ নাই দিয়াচোন হয়তো এই চৰকাৰৰ সুবিধাটো কেলে লৈ এদিন ঠিকে আছে চৰকাৰৰ সুবিধা ল'ব লাগে চৰকাৰে ইমান টকাবিলাক হেৰি কৰি আছে এইবিলাক আমি যদি সুবিধা নলওঁ হয়। তোমালোকে সুবিধা নোলোৱা তেওঁ কোনে ল'ব ফোনটো কৰি দিলে মই তোমাৰ কষ্ট নহ'লেহেঁতেন এনেই ইমান ৰ'দত এই দেউতাই আহিব নিদিয়ে যে মই সেইটো কাৰণে নাই বোলো চৰকাৰৰ সুবিধাটো কিয় এৰি দিম আৰু তোমাৰ লগত মোৰ ইমান ভাল চিনাকি সেইটো কাৰণে বোলো তুমি কামটো কৰি দিবা বুলি আহিছোঁ আৰু ঠিকে আছে হেৰি বাকী ভাল নহয় সকলোৰে অঁ ভালেই চাওঁ ফাইলটো দিয়াচোন হৈ আছে গোটেইখিনি কামখিনিতো ঠিকে আছে আৰু অলপ প্ৰচেছ আছে সেইখিনি মই বাৰু এতিয়া কৰি দিওঁ ৰ'বা আহিছে যেতিয়া সময় উলিয়াই ইমান ৰ'দত আহিছা মই এতিয়াই কামখিনি কৰি দিওঁ তুমি থাকোঁতে ব'লা আহাচোন আহা আমি অলপ কামখিনিকে কৰি দিওঁ জলদি ৰচোন অঁ দেউতা আচ্ছা এওঁ কি কামত আহিছে এই বৃদ্ধ পেঞ্চনৰ দেউতাকৰ বৃদ্ধ পেঞ্চনৰ আৰু এওঁ কি কামত আহিছে তেখেতে কি কামত আহিছিল পাহৰি থাকিলোঁ কোৱা নাই হা কিয় তেওঁ বোলে বৃদ্ধ পেঞ্চনৰ কামত আহিছিলে ঠিকে আছে পঢ়িব দিছিলোঁ দেখোন কোন তোৰ কাণ্ড কাৰখানা মই সকলো চাই আছো তোক মই এই শিক্ষা দিছোঁ নেকি কচোন হা তোক এই শিক্ষা দিছোঁ হা তই কৰিলোঁ কি কৰা নাই তই ঐ এইজনী মানুহক তই চিনি পাৱ জানো নাই নাপাওঁ নেপাওঁ আৰু এইজনী অৱস্থা চাচোন ঐ এওঁৰ অৱস্থা চা এওঁৰ অৱস্থা চা ঐ এইগৰাকী ধনী মানুহৰ ছোৱালী হয় নহয় আৰু এই কি আছে কচোন ঐ এইগৰাকী মানুহে তোক সৰু অৱস্থাত যেতিয়া মই চাকৰি কৰি আছিলোঁ তোক তুলি তালি ডাঙৰ দীঘল কৰি খুৱাই বোৱাই গা পা ধুৱাইছিল গম পাইছনে আৰু তই এই মানুহজনীৰ কামটো তই এতিয়াও কৰা নাই আৰু অথচ বহি উঠিছ তই ইয়াত তোৰ লাজ নালাগিল এইটো শিক্ষা মূল্য নেকি হা এইটো শিক্ষা মূল্য তই কাক গুৰুত্ব দিব লাগিছিল কচোন তই হা এইগৰাকীক দিব লাগিছিলে নে এইগৰাকীক দিব লাগিছিল হা তই কি কৰিছ কচোন বাৰু কি কৰিছ মই তেখেতক চিনি নাপাওঁ যে চিনি নাপাওঁ মই তোক এদিন কৈছিলোঁ কিন্তু তই কথাটো ভালকৈ কাণ সাৰ নকৰিলি তই মোৰ কথাটো গুৰুত্ব নিদিলি হা এইগৰাকী মানুহ নোহোৱাহেঁতেন কিবা হ'লিহেঁতেন তই আজি বিডিঅ' হ'ব নোৱাৰিলিহেঁতেন গম পাইছনে এই মায়েতো সৰু অৱস্থাতে ঢুকাল গম পাইছ নাই এইগৰাকী মানুহে তোক কিমান কষ্ট কৰিছিল কিমান কষ্ট স্বীকাৰ কৰি তাই অ'ত কাম কৰে ত'ত কাম কৰে কৰি পেলাই তোক মানে খোৱা বোৱা গোটেইখিনি কাম কৰিছিল এইগৰাকী মানুহৰ কামটো কৰি দিয়া নাই সেইগৰাকী মানুহৰ কাম কৰিবলৈ তই ঘৰলৈ মাটি টানি লৈ আহিছ আৰু বহিব দিছ ক'ত বাৰান্দা লাজ নালাগিল দেই তোৰ বিডিঅ' চকীখনৰ মৰ্যাদা ৰাখিবি গম পাইছ নাই এই চকীখনৰ সন্মান ৰাখিবি এই চকীখন সকলোৰ কাৰণে সমভাৱ হ'ব লাগে ধনী দুখীয়া ইয়াত পাৰ্থক্য হ'ব নালাগে গম পাইছ নাই শাস্ত্ৰত এবাৰ কথা আছে কি আছে জানানে খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ দাং বান্ধে কথাটো মনত আছে নে নাই থাকিব মনত এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবি কিন্তু কথাটো কিন্তু মনত ৰাখিবি